So hello everyone, right, and welcome back to Tim Enlighten again. So we were talking about narrations, right? We are talking about narrations, right? So আমি গম পাইছো যে আমি যে narration কৰিম, narration কৰোতে ই লাগিলে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টকে কৰিছো বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্টকে কৰিছো, আমি যেনেকে নকৰো কিয় আমি চাৰিটা পৰিৱৰ্তন বা চাৰিটা চেঞ্জেছ কৰিব লাগিব। হি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোতে হওক বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰোতে হওক আমি চাৰিটা চেঞ্জ কৰিব লাগিব। এটা হৈছে প্ৰনাউনৰ চেঞ্জ কৰিব লাগিব, এটা হৈছে টেন্সৰ চেঞ্জ কৰিব লাগিব, এটা হৈছে টাইম এক্সপ্ৰেছন মানে সময়ৰ বুজোৱা শব্দ তাৰ চেঞ্জ কৰিব লাগিব, আৰু এটা হৈছে প্লেচ এক্সপ্ৰেছন মানে জেগা বুজোৱা বা ঠাই বুজোৱাৰ শব্দৰ পৰিৱৰ্তন কৰিব লাগিব। অ'কে, এতিয়া চোৱা আমি প্ৰনাউনৰ পৰিৱৰ্তন কেনেকৈ হয়, প্লেচৰ পৰিৱৰ্তন কেনেকৈ হয়, টাইম এক্সপ্ৰেছনৰ পৰিৱৰ্তন কেনেকৈ হয় আমি অলৰেডি আমি চালোঁ, সেই চাৰ্টখন আমি চালোঁ। এতিয়া আমি চাম যে টেন্সৰ পৰিৱৰ্তন কেনেকৈ হয় আৰু কোনবোৰ ক্ষেত্ৰত হয়, কাৰণ সকলো ক্ষেত্ৰত টেন্সৰ পৰিৱৰ্তন নহয়। এতিয়া মই এটা চেন্টেন্স এটা লিখিছোঁ, সাপোজ চেন্টেন্সটো হৈছে হি সেজ I am ill. He says I am ill. এইটো এটা ডাইৰেক্ট স্পীচৰ বাক্য। কেনেকৈ গম পালো, কাৰণ ইয়াত ইনভাৰ্টেড কমা আছে, আৰু আমি সদায় মনত ৰাখিব লাগিব যে ফুল ষ্টপ থাকক, এই যে ফুল ষ্টপটো বা এক্সক্লেমেশ্যন মাৰ্কটো বা কুৱেশ্যনটো সদায় ইনভাৰ্টেড কমাৰ ভিতৰত বহিব, ইনচাইড দ্য ইনভাৰ্টেড কমাছ। ঠিক আছে, এতিয়া আমি দেখিছো যে ডাইৰেক্ট স্পীচত থকা প্ৰত্যেকটো বাক্য দুটা ভাগত বিভক্ত হয়, এটা হৈছে এ পাৰ্টটো আৰু এটা হৈছে এ পাৰ্টটো। তাৰমানে এটা হৈছে ইনভাৰ্টেড কমাৰ ভিতৰৰ পাৰ্টটো আৰু এটা হৈছে ইনভাৰ্টেড কমাৰ বাহিৰৰ পাৰ্টটো। ইনভাৰ্টেড কমাৰ বাহিৰৰ পাৰ্টটো আমি কি বুলি কওঁ, আমি ইয়াক কওঁ ৰিপৰ্টিং স্পীচ বুলি কওঁ, হয়নে, বা আমি ৰিপৰ্টিং পাৰ্ট বুলি কওঁ। আৰু ইনভাৰ্টেড কমাৰ ভিতৰত যিটো পাৰ্ট আছে, ইনভাৰ্টেড কমাৰ ভিতৰত যিটো পাৰ্ট আছে আমি তাক ৰিপৰ্টেড বুলি কওঁ, হয়নে, ইয়াক আমি ৰিপৰ্টিং বুলি কওঁ, এটোক আমি ৰিপৰ্টিং বুলি কওঁ, ইয়াক আমি ৰিপৰ্টেড বুলি কওঁ। এতিয়া কথাটো হৈছে যেতিয়া ৰিপৰ্টিং স্পীচত বা ৰিপৰ্টিং পাৰ্টটোত যিটো ভাৰ্ব আছে, মানে এই ভাৰ্বটো যিটো ভাৰ্ব আছে যাক আমি ৰিপৰ্টিং ভাৰ্ব বুলি কওঁ, এই ৰিপৰ্টিং ভাৰ্বটো যদি সিম্পল প্ৰেজেন্টত থাকে বা প্ৰেজেন্ট কন্টিনিউয়াস হৈ থাকে বা প্ৰেজেন্ট পাৰফেক্ট হৈ থাকে বা পাৰফেক্ট কন্টিনিউয়াস হৈ থাকে, মানে যিকোনো সিম্পল প্ৰেজেন্ট টেন্স হ'লেই হ'ল, বা ফিউচাৰ টেন্স হৈ থাকে বা সিম্পল ফিউচাৰ হয়, ফিউচাৰ পাৰফেক্ট হয়, ফিউচাৰ কন্টিনিউয়াস হয়, যিকোনো হৈ হ'ব পাৰে। তাৰ মানে ৰিপৰ্টিং ভাৰ্বটো মানে এই ৰিপৰ্টিং স্পীচৰ এই ভাৰ্বটো যদি প্ৰেজেন্ট টেন্সৰ কিবা এটা হয় বা ফিউচাৰ টেন্সৰ যদি কিবা এটা হয়, তেতিয়াহ'লে নেৰেশ্যন কৰোতে বা ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোতে আমি এই ৰিপৰ্টেড স্পীচৰ এই যে ভাৰ্বটো, ৰিপৰ্টেড স্পীচৰ ভাৰ্বটোৰ আমি কোনো পৰিৱৰ্তন কৰিব নালাগে, মানে তাৰ কোনো টেন্সৰ খাল খলনি কৰিব নালাগে। ঠিক আছে, ৰিপৰ্টিং ভাৰ্বটো যদি তোমাৰ সিম্পল প্ৰেজেন্টত থাকে বা প্ৰেজেন্ট টেন্সত থাকে বা ফিউচাৰ টেন্সত থাকে, প্ৰেজেন্ট আৰু ফিউচাৰ টেন্সত যদি থাকে, এই ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে, তেতিয়াহ'লে এই ৰিপৰ্টেড ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন নহয়। তাৰ মানে আনসাৰটো আমি কেনেকৈ হ'ব চোৱা, এতিয়া আমি আনসাৰটো চাওঁ কেনেকৈ লিখিব লাগিব। প্ৰথম কথা, পৰিৱৰ্তন হয়, ভইচ কি কয় নেৰেশ্যন কৰে পৰিৱৰ্তন হয়, প্ৰনাউনৰ পৰিৱৰ্তন হয়। কোনটো প্ৰনাউনৰ পৰিৱৰ্তন হয়, যিটো প্ৰনাউন ৰিপৰ্টিঙত আছে, যিটো প্ৰনাউন ৰিপৰ্টেডত আছে, মানে ইনভাৰ্টেড কমাৰ ভিতৰত থকা প্ৰনাউনৰে পৰিৱৰ্তন হয়। ইয়াৰ পৰিৱৰ্তন লগতে সদায় মনত ৰাখিব লাগিব যে যিমানবোৰ পৰিৱৰ্তন আমি কৰিব লাগিব বা যিমানবোৰ খাল খলনি কৰিব লাগিব, গোটেইখিনি খাল খলনি ইনভাৰ্টেড কমাৰ ভিতৰত থকা অংশটো কৰিব লাগে, ইনভাৰ্টেড কমাৰ ভিতৰত থকা অংশটো কৰিব লাগে, বেলেগৰ কৰিব নালাগে। বুজি পাইছা, এই ইনভাৰ্টেড কমাৰ ভিতৰত থকা অংশটো কৰিব লাগে, বেলেগৰ কৰিব নালাগে। হ'ল, এতিয়া চোৱা কি আছে প্ৰশ্নটো, হি সেজ আই এম ইল, সি কয় মোৰ বেমাৰ হৈছে। হি সেজ, সি কয় মানে তাৰ নিজৰ মুখে কথাটো কৈছে যে মোৰ বেমাৰ হৈছে। এতিয়া আই মানে কাক বুজাইছে, এই আইটোৱে কাক বুজাইছে, এই আইটোৱে হিক বুজাইছে, মানে তাক বুজাইছে। সি কয় মোৰ বেমাৰ হৈছে,
এই কথাষাৰ যদি বেলেগে ক'লে বেলেগে কেনেকৈ ক'ব সি কৈছে যে তাৰ বেমাৰ হৈছে বস্তুটো অসমীয়াত বা নিজৰ মাদাৰ টাঙত ট্ৰান্সলেট কৰি চালেই হ'ল সি কয় মোৰ বেমাৰ হৈছে হয় নহয় সি কয় যে তাৰ বেমাৰ হৈছে মানে এই আইটোৱে ঠিক বুজাইছে চ' আমি কি কৰিম আনচাৰ কেনেকৈ লিখিম চোৱা হি কাৰণে আমি হিয়ে লিখিম আগতে হি কাৰণে হিয়ে লিখিলো চেজৰ কাৰণে আমি চেজে লিখিব লাগিব ইয়াৰ কোনো চেঞ্জ নহয় এই কমা আৰু ইনভাৰ্টেড কমা উঠাই দি আমি কি লিখিম ডেট কমা আৰু ইনভাৰ্টেড কমা উঠাই দি আমি কি লিখিম ডেট লিখিছো লিখিলো এতিয়া আই সলনি কি বহিব কাৰণ পনাৰো চেঞ্জ হ'বই লাগিব এই আই এ কাক বুজাইছে আই এ হিক ৰেফাৰ কৰিছে আইটোৱে হিক বুজাইছে তাৰ মানে হি কয় যে তাৰ বেমাৰ হৈছে মানে তাৰ মানে কি তাৰ মানে হি তাৰটো ইংৰাজীত কি হ'ব হি মানে হি সেজ দ্যাট হি কি হ'ব হি হ'ব ৰাইট এটা এমৰ কোনো পৰিৱৰ্তন নহয় মানে এমৰ পৰিৱৰ্তন নহয় মানে টেন্সৰ কোনো পৰিৱৰ্তন নহয় তাৰ মানে ইয়াত যদি সিম্পল প্ৰেজেন্ট আছে আমি নেৰেশন কৰো সিম্পল প্ৰেজেন্ট দিব লাগিব সো হি লগত কি বহে সিম্পল প্ৰেজেন্টত হি লগত কি বহিব ইজ বহিব ইয়াত আই লগত এম বহিছে সো হি লগত কি বহিব সিম্পল প্ৰেজেন্টত কি বহিব ইজ বহিব সো কি হ'ব হি সেজ দ্যাট হি ইজ হিম ইয়াত আমি কি লিখিছো টেন্সৰ কোনো খালখলি দেখা নাই কাৰণ ইয়াত ৰিপৰ্টিং পাৰ্টটো যেটো আমাৰ ভাৰ্ব আছে ৰিপৰ্টিং ভাৰ্বত সেজ আছে সিম্পল প্ৰেজেন্টত আছে ঠিক আছে সো ৰিপৰ্টিং ভাৰ্বত যদি সিম্পল প্ৰেজেন্ট টেন্স থাকে ৰিপৰ্টেড পাৰ্টৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় ইয়াত এম আছে মানে সিম্পল প্ৰেজেন্ট হৈ আছে ইয়াতো আমাৰ সিম্পল প্ৰেজেন্ট আমি লিখিছো ক্লিয়াৰ হৈছে যেনিবা কোৱেশ্চনটো এনেকৈ আছে সাপোজ কোৱেশ্চন এনেকৈ আছে he says to me he মোক কৈছে I am ill কি কৈছে he says to me এতিয়া ইয়াত তুমি তো লগ লগাই দিছো he says to me he মোক কৈছে মোৰ বেমাৰ he মোক কৈছে মোৰ বেমাৰ ৰাইট সি নিজৰ মুখেৰে কথাটো কৈছে মোৰ বেমাৰ বুলি এই বাক্যটো যদি বেলেগে কয় কেনেকৈ ক'ব he মোক কৈছে যে তাৰ বেমাৰ he মোক কৈছে মোৰ বেমাৰ ইয়াক আমি যে নেৰেশন কৰিব কেনেকৈ কৰিম he মোক কৈছে যে মানে ডেথ যে মোৰ বেমাৰ সো হি কাৰণে আমি হি লিখিম সেজ আছে যেতিয়া সেজৰ লগত তুমি থাকিব বা টু হিম থাকিব বা টু ৰাম থাকিব তেতিয়া এই সেজৰ খলনি আমি টেলস লিখিব লাগে টি ই ডাবল এল এছ টেলস লিখিব লাগিব তাৰ পিছত কি লিখিম হি টেলস মি ঠিক আছে কি লিখিম দছল হি টেলস মি এই টু টু ঠাই পেলাই আমি কি লিখিম হি টেলস মি এটো তাৰ নিয়ম হয় ইনডাইৰেক্ট কোড আমি কি লিখিব লাগিব টেলস লিখিব লাগিব সেজৰ খলনি টেলস কেতিয়া টেলস লিখিম যেতিয়া টু মি টু হিম এনেকা থাকে যদি তুমি নাথাকিলে তেতিয়া আমি জাস্ট হি সেজ লিখিলো হেতেন যেতিয়া তুমি থাকিব তেতিয়া সেজৰ খলনি আমি কি লিখিম টেলস লিখিম ওকে এতিয়া চোৱা সেজ আছে সেজ টু কি ভাৰ্ব সিম্পল প্ৰেজেন্ট টেন্স মানে ৰিপৰ্টিং ভাৰ্বটো কি আছে সিম্পল প্ৰেজেন্টত আছে যেটো ৰিপৰ্টিং পাৰ্টটো সিম্পল প্ৰেজেন্টত আছে তেতিয়া ৰিপৰ্টেড স্পিচৰ মানে ইনভাৰ্টেড কমা ভিতৰৰ টেন্সৰ পৰিৱৰ্তন নহয় সো কি হ'ব আই টু কি হলে খলনি হ'ব আই টো কাক বুজাইছে হিক বুজাইছে সো হিক বুজাইছে মানে কি হ'ব তাৰ বেমাৰ হৈছে সো কি ডেট টো লাগিবই লগত আই টো কি হৈ যাব হি হৈ যাব হি এম টো কি হৈ যাব ইজ আই হি ইজ ইল সো এম টো ইজৰে পৰিৱৰ্তন হৈছে কিন্তু টেন্সৰ পৰিৱৰ্তন হোৱা নাই ঠিক আছে যেতিয়া ৰিপৰ্টিং পাৰ্টটো সিম্পল প্ৰেজেন্টত থাকে তেতিয়া ৰিপৰ্টেড স্পিচৰ টেন্সৰ কোনো পৰিৱৰ্তন কোনো পধ্যে নহয় কেতিয়াও নহয় টেন্সৰ পৰিৱৰ্তন কেতিয়াও নহয় ঠিক আছে ক্লিয়াৰ ওকে সো এটো আসলে আমাৰ সিম্পল প্ৰেজেন্ট টেন্সৰ সিম্পল প্ৰেজেন্ট হয় এটো আসলে আমাৰ প্ৰথম নিয়মটো যে যদি ৰিপৰ্টিং পাৰ্টটোৱে সিম্পল প্ৰেজেন্টত থাকে যদি ৰিপৰ্টিং পাৰ্টটোৱে সিম্পল প্ৰেজেন্টত থাকে তেতিয়া হলে ৰিপৰ্টেড স্পিচৰ টেন্সৰ পৰিৱৰ্তন নঘটে সদায় মই ৰাখিব লাগিব যে ৰিপৰ্টিং পাৰ্টটো যদি সিম্পল প্ৰেজেন্ট বুলি নহয় প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত থাকে ৰিপৰ্টিং পাৰ্টটো যদি প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত থাকে তেতিয়া হলে তাৰ কোনো পৰিৱৰ্তন নহয় কি পৰিৱৰ্তন নঘটে ৰিপৰ্টেড স্পিচৰ কোনো পৰিৱৰ্তন নঘটে ৰিপৰ্টেড স্পিচৰ টেন্সৰ ঠিক আছে মানে ইনভাৰ্টেড কমাৰ ভিতৰৰ টেন্সৰ কোনো পৰিৱৰ্তন নঘটে ঠিক আছে এতিয়া যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে কাৰণ ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট আৰু ফিউচাৰ থাকিলে কোনো পৰিৱৰ্তন নহয় কিন্তু ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্টত থাকে
তেতিয়ালে ৰিপৰ্টেড পাৰ্টটো কি হ'ব টেন্সৰ পৰিৱৰ্তন কৰিব কেনেকৈ পৰিৱৰ্তন হ'ব এই যে টেবুলখন দেখালো মাত্ৰ তাৰ অনুসৰি হ'ব ঠিক আছে আমি এটা উদাহৰণ চাই পেলাই গৈ থাকিম হ'ল প্ৰথমটো চাওঁ এটো rule number 1 বুলি লিখিব পাৰা this is rule number 1 ঠিক আছে this is rule number 1 he said he কৈছিল আগৰবাৰ says লিখিছিলো এতিয়া মই said লিখিম he said to me কি লিখিছো he said to me I am ill he said to me I am ill তাৰ মানে এতিয়া আমি কি কৰিম এতিয়া আমি গোটেইখিনি past tense লিখিম তাৰ মানে ইয়াত reported verb টো কিহত আছে past tense আছে reported verb reporting verb টো কিহত আছে past tense আছে said to reporting verb হয় so reporting verb টো কিহত আছে past tense আছে যেতিয়া reporting verb টো past tense থাকিব তেতিয়া এই reported speech ৰ tense ৰ পৰিৱৰ্তন হ'ব কেনেকৈ হ'ব চোৱা reporting verb টো past ত আছে এতিয়া tense ৰ পৰিৱৰ্তন কেনেকৈ হ'ব চোৱা reporting part টো যদি simple present ত আছে m to কি simple present reporting part to simple present কৰি থাকিলে ডাইৰেক্ট ইনডাইৰেক্টত কি হয় simple past হয় ডাইৰেক্টত যদি simple present হৈ আছে ইনডাইৰেক্টত simple past হয় কি simple past হয় verb to simple past হয় কোনটো verb reported speech ৰ verb reporting verb to নিজৰ জায়গা নিজৰ আহিব ইয়াৰ কোনো খালখলনি নহয় ইয়াৰ কোনো চেঞ্জ নহয় কিন্তু চেঞ্জ কি হ'ব এই ইনভাৰ্টেড কমাৰ ভিতৰহে চেঞ্জ হ'ব ইনভাৰ্টেড কমা ভিতৰহে চেঞ্জ হ'ব সো m to কিহত আছে simple present ত আছে simple present কিহলে কনভাৰ্ট হ'ব simple past লে কনভাৰ্ট হ'ব প্ৰথম নিয়ম মই শিকাইছিল আগত দেখাইছিল এবাৰ হয় নহয় যে ৰিপৰ্টিং পাৰ্টটো যদি simple present কি কয় ৰিপৰ্টেড পাৰ্টটো এই ৰিপৰ্টেড পাৰ্টৰ টেন্স যদি simple present থাকে ই কিহলে যাব simple past সো লিখি ল'ব পৰা এনেকে সপোজ মই এনেকে দেখাই দিব পাৰো যে simple present কি লিখিছো মই simple present হয় নহয় কিহলে যাব simple past লৈ যাব কি কৰিলে simple past লৈ যাব ডাইৰেক্ট পৰা ইনডাইৰেক্ট কৰিলে ডাইৰেক্ট এটো ইনডাইৰেক্ট ডাইৰেক্ট যদি simple present হৈ আছে কি simple present হৈ আছে এই ভাৰ্বটো এটো কথা মই কোৱাই নাই মই সিধা কথা কোৱাই নাই মই এই পাৰ্টৰ কথা কৈ এইটো কথাই কৈ আছো ৰিপৰ্টেডৰ কথাই মই কৈ আছো সো ৰিপৰ্টেডৰ যদি simple present থাকে ইনডাইৰেক্ট কেৱল simple past হ'ব কেতিয়া হ'ব যেতিয়া এইটো simple past থাকিব বা past tense থাকিব মানে যেতিয়া said থাকিব এটো এনেকে মন ৰাখিলে হ'ল যেতিয়া said said থাকিব তেতিয়া টেন্সৰ পৰিৱৰ্তন হ'ব যেতিয়া says says থাকিব তেতিয়া টেন্সৰ পৰিৱৰ্তন নহয় কি কৈছো মই যেতিয়া says says থাকিব তেতিয়া টেন্সৰ পৰিৱৰ্তন নহয় যেতিয়া said থাকিব তেতিয়া টেন্সৰ পৰিৱৰ্তন হ'ব কেনেকৈ হ'ব এনেকৈ হ'ব যে যদি simple present আছে simple past tense হ'ব বাকি দেখাইছো নিয়ম সো এই প্ৰথম ৰূলটো যে simple present হলে কি হলে কনভাৰ্ট হ'ব simple past হলে কনভাৰ্ট হ'ব সো কি হ'ব সো এতিয়া হি টু হিয়ে থাকিব সেটা কোনে কি বহিব টোল আগৰ দেখাইছিলো তুমি আছে কাৰণে হি টোল মি এটা চোৱা আই কোনে কি বহিব হি মোক কৈছিল মোৰ বেমাৰ আই কা ৰেফাৰ কৰিছে আই হিক ৰেফাৰ কৰিছে সো হি টোল মি দ্যাট আই কোনে কি বহিব হি বহিব আই কোনে কি বহিছে সো আই কোনে কি বহিছে আই কোনে হি বহিছে এতিয়া এমৰ কোনে কি বহিব এম টু সিম্পল প্ৰেজেন্ট হয় কি হলে কনভাৰ্ট হ'ব সিম্পল পাষ্ট হলে কি কৈছো মই m to কিহত আছে simple present আছে কি হলে পৰিৱৰ্তন হ'ব simple past হলে পৰিৱৰ্তন হ'ব সো m to কি হৈ যাব was হয়নে m to কি হৈ যাব was কাৰণ simple present ত যদি m হয় past tense ত কি হয় was হৈ যায় সো he told me that he was ill কি হৈছে সো ৰুলটোৱে কি কয় ৰুলটোৱে এটো কথাই কয় যে যদি ৰিপৰ্টেড ভাৰ্বটো simple present ত আছে ডাইৰেক্ট স্পিচ যদি simple present আছে ইনডাইৰেক্টত কি হ'ব simple past ঠিক আছে simple present কি হলে কনভাৰ্ট হ'ব simple past হলে কনভাৰ্ট হ'ব কি হলে কনভাৰ্ট হ'ব simple past হলে কনভাৰ্ট হ'ব নেক্সট টু কি আছে he said to me you are a fool he said to me you are a fool এতিয়া ইয়াত কি আছে said আছে মানে কি past tense মানে টেন্সৰ পৰিৱৰ্তন হ'বনে হ'ব হয় নহয় ইয়াত কি আছে past tense আছে past tense মানে কি আছে said আছে হয় নহয় সো said থাকাৰ কাৰণে ইয়াত কি হ'ব টেন্সৰ পৰিৱৰ্তন হ'ব সো ইয়াত কি টেন্স আছে you are to কি টেন্স simple present tense are to কি টেন্স simple present tense সো simple present tense কলে খলনি হ'ব simple past হলে
কলে সলনি হ'ব সিম্পল পাষ্টলৈ সলনি হ'ব কেনে সলনি হ'ব চোৱা হি কাৰণে তো হি লিখিব লাগিব হয় said to me কাৰণে আমি কি লিখিম হি told me লিখিম লগত আমি that এটা যোগ কৰিব লাগিব হয় এতিয়া ইউ সলনি কি বহিব ভালকে মন কৰাচোন কি লিখা আছে হি said to me হি মোক কৈছে তুমি you are a fool তুমি এটা মূৰ্খ হি মোক কৈছে তুমি এটা মূৰ্খ হি মোক কৈছে তুমি এটা মূৰ্খ হি মোক কৈছে যে মই এটা মূৰ্খ হয়নে হি said to me you are a fool হি said to me যে হি মোক কৈছে তুমি এটা মূৰ্খ এটো আমি যে কনভাৰ্ট কেনে কনভাৰ্ট কৰিম হি মোক কৈছে যে মই এটা মূৰ্খ তাৰ মানে ইউ টোৱে কাক ৰেফাৰ কৰিছে ইয়াত ইউ টোৱে কাক বুজাইছে ইউ টোৱে মিক বুজাইছে ইউ টোৱে কাক বুজাইছে মিক বুজাইছে সো ইউ খনে কি বহিব আই কিয় আই বহিছে এটো বস্তু এটা চালে হ'ল হি said to me হি মোক কৈছে তুমি এটা মূৰ্খ হয় ইয়াত মই কনভাৰ্ট কৰিব লাগে মই কেনে কনভাৰ্ট কৰিম হি মোক কৈছে যে মই এটা মূৰ্খ হি মোক কৈছে তুমি এটা মূৰ্খ ইয়াত নেৰেশ্যন কৰাচোন কি হ'ব অসমীয়াত হি মোক কৈছে যে মই এটা মূৰ্খ মানে মই মানে কি আই বহিব সো হি told me that I are আছে simple past কৰিব লাগিব সো আই লগত কি হয় was that I was a fool ক্লিয়াৰ হৈছে কথাটো ক্লিয়াৰ হৈছে সো যেতিয়া আমি সেট দেখা পাম এস এ আই যদি আমি সেট দেখা পাম তেতিয়া কি কৰিব লাগিব এ টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব সিম্পল প্ৰেজেন্ট হলে আমি কি কৰিম সিম্পল পাস্ট কৰিম হল এটা আছে রুল নাম্বার 1 এতিয়া আমি যাও রুল নাম্বার 2 লৈ সোয়া এটোৰ প্ৰথম রুলটোৱে হয় ইয়াত আমি এটা এক্সেপশনটা চাম ঠিক আছে ইয়াত এক্সেপশনটা আছে আমি এক্সেপশনটা চাম সোয়া কি লিখিছো ইউ সে তুমি কৈছিলা মানুহ মৰণশীল ম্যান ইজ মৰ্টেল প্ৰথম কথা ইয়াত ৰিপোৰ্টেড যেটো ভাৰ্ব আছে ৰিপোৰ্টেড ভাৰ্ব মানে কোনটো ইজ টু মানে ই সিম্পল প্ৰেজেন্টত আছে আৰু এই সেইটো কিহত আছে সিম্পল পাষ্টত আছে সো আমি গম পাও যে সিম্পল পাষ্ট হলে যদি ৰিপোৰ্টেড স্পিচ তো ৰিপোৰ্টিং ভাৰ্ব তো মানে এই সেইটো যদি সিম্পল পাষ্টত থাকে বা পাষ্ট টেন্সত থাকে তেতিয়াহলে আমি এই টেন্সৰ পৰিৱৰ্তন কৰিব লাগে হয়নে তাৰ মানে আমি কি লিখিব লাগিব man is mortal খন আমি কি লিখিব লাগিব man was mortal প্ৰেজেন্ট টু পাষ্ট হৈ যায় কিন্তু ইয়াত নহয় কিয় নহয় কাৰণ man is mortal তো এটা কি ইউনিভাৰ্সাল ট্ৰুথ মানে কি চিৰন্তন সত্য সো চিৰন্তন সত্য বাক্যবোৰৰ টেন্সৰ পৰিৱৰ্তন নহয় এটো মন ৰাখিবা নেৰেশ্যন কৰোতে যিবোৰ বাক্য চিৰন্তন সত্য বাক্য হয় কেবোৰ বাক্যৰ টেন্সন পৰিৱৰ্তন নহয় লাগিলে ইয়াত তোমাৰ সেট থাকক ঠিক আছে কি কৈছো মই যিবোৰ বাক্য চিৰন্তন সত্য বাক্য মানে ইউনিভাৰ্সাল ট্ৰুথ ঠিক আছে কি ইউনিভাৰ্সাল ট্ৰুথ বাক্যবোৰত টেন্সৰ পৰিৱৰ্তন নহয় সো আনসাৰটো কি হ'ব Answer over you said that man is mortal আছে man is mortal আহিব ইয়াত কোনো পৰিৱৰ্তন নহতে you said man is mortal answer টো কি হ'ব you said that man is mortal হ'ব হল এতিয়া নেক্সট যেটো প্ৰশ্ন আছে you said I go for a walk every day ইয়াত সোচন I go for a walk every day এই বাক্যটো কি এটো এটা habitual action অভ্যাস বুজাইছে এটো অলৰেডি শিকোৱা আছে যে ইউনিভাৰ্সাল ট্ৰুথ মানে চিৰন্তন সত্য কথা যদি মই কওঁ বা অভ্যাসৰ কথা যদি কওঁ মানে হ্যাবিচুৱেল একচনৰ কথা যদি মই কওঁ তার টেন্সৰ পৰিৱৰ্তন নকৰে সিম্পল টেন্সে বহিব সো ইয়াৰো টেন্স পৰিৱৰ্তন নহয় এটো নিজে ট্ৰাই কৰিবা ঠিক আছে এটো নিজে ট্ৰাই কৰিবা ইয়াৰ টেন্সৰ পৰিৱৰ্তন নকৰে এই বাক্যটোৰ টেন্সৰ পৰিৱৰ্তন নহয় ঠিক আছে লাগিলে তোমাৰ ইয়াত সেট থাকক কোনো কথা নাই ইয়াত সেট আছে তথাপি টেন্সৰ পৰিৱৰ্তন নহয় সো আমি কি গম পালো যে ৰিপোৰ্টিং ভাৰ্বটো সিম্পল পাষ্ট থাকিলেও টেন্সৰ পৰিৱৰ্তন নঘটে কেতিয়া যেতিয়া বাক্যকেইটাই চিৰন্তন সত্য বুজাব বা মানুহৰ অভ্যাস বুজাব হেবিচুৱেল একচন বুজাব যেটো কাম আমি সদায় কৰি থাকো হয় দৈনন্দিন কামৰ কথা বুজালে বা চিৰন্তন সত্য কথা বুজালে আমাৰ টেন্সৰ পৰিৱৰ্তন কৰা কোনো প্ৰয়োজন নাই ঠিক আছে এতিয়া আমি চাও ৰুল নাম্বাৰ 2 লৈ এতিয়া আমি যাও সেকেন্ড নাম্বাৰ রুলটোলে সোয়া সেকেন্ড নাম্বাৰ রুলটো কি আছিল সিম্পল পাষ্টৰ যদি বাক্যটো কি হয় প্ৰেজেন্ট কন্টিনিউয়াস হৈ থাকে তেতিয়ালে কি হলে কনভাৰ্ট কৰিব লাগিব পাষ্ট কন্টিনিউয়াস সিম্পল পাষ্ট সিম্পল প্ৰেজেন্ট হলে সিম্পল পাষ্ট কৰিছিল হয় সিম্পল প্ৰেজেন্টৰ পৰা সিম্পল পাষ্ট কৰিছিল আৰু এটা কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াসৰ পৰা আমি পাষ্ট কন্টিনিউয়াস কৰিম সোয়া এটো যেনিবা প্ৰশ্নটো আছে he said
He said, I am singing. He কৈছিল মই গান গাই আছিলো. He কৈছিল মই গান গাই আছিলো. He said I am singing. He কৈছিল মই গান গাই আছিলো. ঠিক আছে? He কৈছিল মই গান গাই আছিলো. এই প্ৰশ্নটোত কি আছে? ৰিপৰ্টিং যেটো ভাৰ্ব. ৰিপৰ্টিং যেটো ভাৰ্ব ইয়াত said আছে. মানে সিম্পল পাস্ট টেন্সত আছে. মানে এটো পাস্ট টেন্সত আছে. সো ৰিপৰ্টিং ভাৰ্বটো পাস্ট টেন্সত থাকিলে আমি গমে পাই গলো যে ৰিপৰ্টেড ভাৰ্বৰ টেন্সৰ পৰিৱৰ্তন হ'বই হ'ব। হয়? ঠিক আছে। এতিয়া am singing টো কিহত আছে? প্ৰেজেন্ট কন্টিনিউয়াছত আছে। কিহত আছে? প্ৰেজেন্ট কন্টিনিউয়াছত আছে। সো আমি প্ৰেজেন্ট কন্টিনিউয়াছত কি কৰিম? প্ৰেজেন্ট কন্টিনিউয়াছৰ পৰা আমি পাস্ট কন্টিনিউয়াছলৈ পৰিৱৰ্তন কৰিম। কি কৰিম? প্ৰেজেন্ট কন্টিনিউয়াছৰ পৰা আমি পাস্ট কন্টিনিউয়াছলৈ পৰিৱৰ্তন কৰিম। কেনেকৈ কৰিম চোৱা? হি আছে, হি টো হিয়ে থাকিব, said টো said থাকিব, হয়নে? পিছত আমি কি লগালো? that লগাবই লাগিব। এতিয়া I টো কাক বুজাইছে? I টো হি বুজাইছে। He said, he কৈছিল মই গান গাই আছিলো। He কৈছিল যে he গান গাই আছিল। হয়নে? He said মই গান গাইছিলো। He said মই গান গাইছিলো। He কৈছিল মই গান গাই আছিলো। I'm saying মানে কি? মই গান গাইছো, সেইটো নহয় জানো? So he কৈছিল যে he গান গাই আছিল। He মানে হি বুজাব। So I টো হি বুজাইছে, so কি বহিব? He. He said that am হলে কি বহিব? Was. That he was singing. বুজি পালো? সো আমি কি কম পালো? সিম্পল প্ৰেজেন্ট হলে সিম্পল পাস্ট হয়, প্ৰেজেন্ট কন্টিনিউয়াস হলে পাস্ট কন্টিনিউয়াস হলে পৰিৱৰ্তন হয়। ক্লিয়াৰ? ওকে। যদি আমি প্ৰেজেন্ট পারফেক্ট থাকে তেতিয়া কি হ'ব? এটো আমি প্ৰেজেন্ট কন্টিনিউয়াস কৰিলো, এতিয়া আমি কৰিম প্ৰেজেন্ট পারফেক্ট। এতিয়া আমি কৰিম প্ৰেজেন্ট পারফেক্ট। একদম ইজি। যদি প্ৰেজেন্ট পারফেক্ট থাকে তেতিয়া হলে আমি পাস্ট পারফেক্ট কৰিব লাগিব। প্ৰেজেন্ট পারফেক্ট থাকিলে আমি পাস্ট পারফেক্ট কৰিব লাগিব। যেনেকৈ চোৱা, he said I have done. মই কৰিলো। He said I have done. মই কৰিলো। হয়নে? হি হলনি হিয়ে বহিব, saidৰ হলনি saidে বহিব, হয়নে? I হলনি কি বহিব? I হলনি আগৰবাৰ নিচিনাকৈ হি বহিব। have done আছে মানে কি? প্ৰেজেন্ট পারফেক্ট হৈছে কিহলে কনভার্ট হ'ব? পাস্ট পারফেক্টলে কনভার্ট হ'ব। সো কি হ'ব? He had done. Clear? He said I have done. কি হৈ গল? He said that he had done. একদম সিম্পল। সিম্পল প্ৰেজেন্টৰ পৰা সিম্পল পাস্ট হ'ব, প্ৰেজেন্ট কন্টিনিউয়াস হ'ব, পাস্ট কন্টিনিউয়াস হ'ব, প্ৰেজেন্ট পারফেক্টৰ পৰা পাস্ট পারফেক্ট হ'ব। একে ধৰণে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হলে আকৌ পাস্ট পারফেক্ট কন্টিনিউয়াস হ'ব। তাৰমানে যদি ইয়াত I have been doing থাকিলেতেন তেতিয়া কি লিখিলোতেন? I had been doing। মই এটা খাওঁ আৰু। ঠিক আছে? সো প্ৰেজেন্ট পারফেক্ট হলে পাস্ট পারফেক্ট হ'ব, মানে আকৌ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হলে পাস্ট পারফেক্ট কন্টিনিউয়াস গুছি যাব। হল? ক্লিয়ার হৈ গল? ঠিক আছে? সো প্রেজেন্ট টেন্স সমাপ্ত হল। প্রেজেন্ট টেন্স খালি পাস কৰি দিব লাগে। সিম্পল প্রেজেন্ট টু সিম্পল পাস, সিম্পল প্রেজেন্ট কন্টিনিউয়াস হলে পাস্ট কন্টিনিউয়াস হ'ব, প্রেজেন্ট পারফেক্ট হলে পাস্ট পারফেক্ট হ'ব, আকৌ প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস হলে পাস্ট পারফেক্ট কন্টিনিউয়াস হ'ব। তাৰমানে যদি হ্যাভ বিন ডুইং থাকাতে কি হলতেন? হ্যাড বিন ডুইং। বাস ইমানখিনি। ঠিক আছে? সো মই আৰু ইয়াত দেখা নাথাকো। হল? এতিয়া চোৱা, it is so. Next to so. He said to me, I did the work. He said to me, I did the work. আমি এক্সাম্পল কৰিম, কিন্তু মই জাস্ট এটা রুল দেখাই আছো। I did the work to কি টেন্সত আছে? সিম্পল পাস্টত আছে। হয়নে? ৰিপোৰ্টেড স্পীচ তো সিম্পল পাস্টত আছে। ৰিপোৰ্টিং যেটো ভার্ব হয়, ৰিপোৰ্টিং ভার্বটো সিম্পল পাস্টতে আছে। সো said টু পাস্টত মানে said আছে, তাৰমানে টেন্সৰ পৰিৱৰ্তন হ'বই, হয়নে? ইয়াত টেন্স কিহত আছে? সিম্পল পাস্টত আছে। সো ডাইৰেক্টত যদি সিম্পল পাস্ট থাকে, ইনডাইৰেক্টত পাস্ট পারফেক্ট হয়। কি কৈছো? ডাইৰেক্টত যদি পাস্ট টেন্সত থাকে, মানে সিম্পল পাস্টত থাকে, ইনডাইৰেক্টত পাস্ট পারফেক্ট হয়। ডাইৰেক্টত সিম্পল পাস্ট হলে ইনডাইৰেক্টত পাস্ট পারফেক্ট হয়। তাৰ মানে কি? He said to me, he to he আহিব, said মানে কি আহিব? He told me আহিব। হয়? He told me that I কাক বুজাইছে? I কে কাক বুজাইছে? হিক বুজাইছে। হিক নাই বুজোৱা।
আই কা বুজাইছে মি আছে ন আই কা বুজাইছে আই মিক বুজাইছে মোক বুজাইছে নো নো আই কা হিকে বুজাইছে সৰি আই পে হিকে বুজাইছে কেনেকে হি বুজাইছে চ হি সেড টু মি হি মোক কৈছিল মই কামটো কৰিলো হি মোক কৈছিল মই কামটো কৰিলো কোনে কামটো কৰিলে মই নহয় হি কামটো কৰিছে এই কথাটো ইয়াৰ মুখেৰে কথাটো কৈছে মই কামটো কৰিলো এই কথাষাৰ ই কৈছে হি নামৰ মানুহটোৱে কৈছে হয়নে সো হি নামৰ মানুহটো মানে কি হি কৈছে ই কৈছে নাই সো হি কৈছিল যে হি কামটো কৰিল হি কৈছিল যে হি কামটো কৰিলে সো আই কৈছে হি বুজাইছে কি বহিব হি told me that আই কলনি হি বহিব কিয় হিটোৱে আইটোৱে হি বুজাইছে সো হি told me that did আছে মানে সিম্পল পাস্ট মই কি কৈছো সিম্পল পাস্টৰ পৰা পাস্ট পাৰফেক্ট কৰিম সো পাস্ট পাৰফেক্ট কেনেকৈ হ'ব had যোগ থাৰ্ড ফৰ্ম অফ দি মেইন ভাৰ্ব সো কি হ'ব he told me that he had done the work very simple right he said to me I did the work কি কেনেকৈ হ'ব আনসাৰটো he told me that I কলনি কি বহিছে he did কলনি কি বহিছে had done right he told me that he had done the work clear so simple past হলে কি হলে কনভার্ট হ'ব past perfect হলে কনভার্ট হ'ব টেবুলখন মন পেলালে হ'ল ডাইৰেক্টত সিম্পল পাস্ট থাকিলে ইনডাইৰেক্টত পাস্ট পারফেক্ট হৈ যাব যেনিবা প্ৰশ্নটো সিম্পল পাস্ট নহয় পাস্ট কন্টিনিউয়াস আছে এতিয়া সিম্পল পাস্টৰ পৰা যেনিবা পাস্ট কন্টিনিউয়াস আছে সাপোজ এনেকে কি লিখো he said I was eating মই খাই আছিলো he said কি কৈছিল মই খাই আছিলো কোনে খাই আছিল কিয়ে খাই আছিল he said মই খাই আছিলো মই মানে কাক বুজাইছে হিক বুজাইছে হয়নে সো কি হ'ব হি খলনি হিয়ে বহিলে সেদে খলনি সেদে বহিলে তাৰছত আমি ডেট লগাবই লাগিব হয়নে আই খলনি কি বহিব সো আই খলনি আকৌ এবাৰ হি বহিব he said that he হয়না এটা was ইজ ইনটু কি টেন্স past continuous so past continuous কলে খলনি হ'ব past perfect continuous past continuous কলে খলনি হ'ব past perfect continuous so I was eating আছে কি হৈ যাব he had been eating past perfect continuous he had been eating it was a past perfect continuous or কি structure do had যোগ been যোগ main verb যোগ ing হয়না he had been eating clear simple past যদি প্ৰেজেন্টত থাকে যিমানবোৰ প্ৰেজেন্টৰ আছে উঠি পাস্ট হৈ যায় সিম্পল প্ৰেজেন্ট সিম্পল পাস্ট প্ৰেজেন্ট কন্টিনিউয়াস হলে পাস্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট হলে পাস্ট পারফেক্ট না পাস্ট পারফেক্ট কন্টিনিউয়াস হলে সরি প্ৰেজেন্ট পারফেক্ট হলে পাস্ট পারফেক্ট আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হলে পাস্ট পারফেক্ট কন্টিনিউয়াস আগৰ যিমানবোৰ পাস্টত আছে সিম্পল পাস্ট হলে কি হ'ব পাস্ট পারফেক্ট হ'ব পাস্ট কন্টিনিউয়াস হলে কি হ'ব পাস্ট পারফেক্ট কন্টিনিউয়াস হ'ব ক্লিয়ার হৈছে হল এতিয়া যেনিবাৰ প্ৰশ্নটোত কি আছে পাস্ট পারফেক্টে আছে যেনিবাৰ প্ৰশ্নটো তোমালোকৰ পাস্ট পারফেক্টে আছে তাৰ মানে যেনিবাৰ প্ৰশ্নটো হি ওয়াজ ইটিংৰ খলনি হি হ্যাড ইটেন আছে তেতিয়া কি হ'ব যেনিবা পাস্ট পারফেক্টে আছে তেতিয়া কি হ'ব তেতিয়া কোনো খলনি নহয় যদি প্ৰশ্নটোত পাস্ট পারফেক্ট থাকে মানে ৰিপৰ্টেড ভাৰ্বটো যদি পাস্ট পারফেক্টত থাকে তেতিয়ালে তাৰ চেঞ্জে নহয় পাস্ট পারফেক্টটো পাস্ট পারফেক্টে হ'ব তাৰ কোনো পৰিৱৰ্তন নহয় সো কি হ'ব আনসাৰটো he said that I খলনি হি বহিব had eaten to had eaten বহিব বুজি পাইছা ন রাইট আকৌ যেনিবা পাস্ট পারফেক্ট হলে যেনিবা পাস্ট পারফেক্ট কন্টিনিউয়াস আছে যেনিবা এনেকে আছে I had been eating তেতিয়াও had been eating তো had been eating হ'ব তাৰ মানে পাস্ট পারফেক্ট আৰু পাস্ট পারফেক্ট কন্টিনিউয়াসৰ পৰিৱৰ্তন নহয় বুজি পালো সিম্পল পাস্ট তো পাস্ট পারফেক্ট পাস্ট কন্টিনিউয়াস তো পারফেক্ট কন্টিনিউয়াস মানে পাস্ট পারফেক্ট কন্টিনিউয়াস আৰু পাস্ট পারফেক্ট তো পাস্ট পারফেক্টে থাকিব আৰু পাস্ট পারফেক্ট কন্টিনিউয়াস তো পাস্ট পারফেক্ট কন্টিনিউয়াসে থাকিব এই যে টেবুলখন দেখো আছে টেবুলখন দেখা পাইছা হয়নে টেবুলখন দেখা পাইছা সো এই টেবুলখন মন ৰাখিব লাগিব যিখন টেবুলৰ কথা মই কৈ আছো সেই গোটেই টেবুলখন দেখাইছিলো সো সেই গোটেই টেবুলখন মন ৰাখিব লাগিব যে কোনটো হলে কি হ'ব ডাইৰেক্টত কি থাকিলে ইনডাইৰেক্টত কি হয় ঠিক আছে আৰু এই টেন্সৰ পৰিৱৰ্তন কেতিয়া হ'ব যেতিয়া সেট থাকিব সেজ থাকিলে নহয় উইল সে ইজ সেইং থাকিলে নহব মানে সেট থাকিব লাগিব মানে সিম্পল পাস হ'ব লাগিব সেটটো কিয় থাকিব লাগিব পাস্ট টেন্সত থাকিব লাগিব তেতিয়া পৰিৱৰ্তন হ'ব পাস্ট টেন্স মানে যিকোনো পাস্ট টেন্স সিম্পল পাস্ট পাস্ট কন্টিনিউয়াস যিকোনো হ'ব পাৰে কিন্তু পাস্টত থাকিব লাগিব সিম্পল প্ৰেজেন্ট বা সিম্পল ফিউচাৰ থাকিলে এই যে ৰিপৰ্টিং ভাৰ্বটো সিম্পল প্ৰেজেন্ট বা সিম্পল ফিউচাৰ থাকিলে
টেন্সৰ পৰিৱৰ্তন নহয় কিন্তু যদি সিম্পল পাষ্টত থাকে বা পাষ্ট টেন্সত থাকে তেতিয়া পৰিৱৰ্তন হ'ব টেন্সৰ সো এইখিনি আছিল আমাৰ টেন্সৰ নিয়মখিনি যে কেনেকৈ আমাৰ টেন্সটো সলনি হয় সো আমি কিহৰ কৰিলো এছাৰ্টিভ সেন্টেন্সৰ কৰিলো স্টেটমেন্টছৰ কৰিলো হয়নে আমি কিহৰ নিয়মবোৰ চালো এছাৰ্টিভ সেন্টেন্স মানে স্টেটমেন্টছ এফাৰ্মেটিভ বা নেগেটিভ সেন্টেন্সৰ আমি কি চালো নেৰেশন কি চালো আমাৰ সেন্টেন্স কেই প্ৰকাৰৰ আছে পাঁচ প্ৰকাৰৰ এছাৰ্টিভ ইন্টাৰোগেটিভ ইম্পেৰেটিভ অপটেটিভ এক্সক্লেমেটৰী সো তাৰে ভিতৰত আমি এছাৰ্টিভ সেন্টেন্সৰ নেৰেশন কি চালো সে এছাৰ্টিভ সেন্টেন্সৰ নেৰেশন কেনেকৈ কৰে এতিয়া আমি চাম ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশন কেনেকৈ কৰে আমি এছাৰ্টিভ সেন্টেন্সৰ নেৰেশন চালো এতিয়া আমি চাম ইন্টাৰোগেটিভ সেন্টেন্স মানে প্ৰশ্নমূলক বাক্যৰ নেৰেশন কেনেকৈ কৰে আৰু প্ৰশ্নমূলক বাক্য তিনি প্ৰকাৰৰ আছে সো আমি তিনিটা নিয়ম শিকিব লাগিব প্ৰশ্নমূলক বাক্য তিনি প্ৰকাৰৰ আছে সো আমি তিনিটা নিয়ম শিকিব লাগিব তিনিটা নিয়ম আমি গম পাম যে কেনেকৈ কৰিব লাগে ঠিক আছে সো এতিয়া ওকে আমি প্ৰশ্নমূলক বাক্য কৰাৰ আগতে আমি আৰু এটা নিয়ম আছিলে মই নিয়মটো দেখাই দিওঁ নিয়মটোৱে কয় যে যদি ৰিপৰ্টিং ভাৰ্বটো সেট থাকে মানে যদি সিম্পল পাছত থাকে আৰু ডাইৰেক্ট স্পিচত সো যদি ডাইৰেক্টত আৰু এটো হৈছে ইনডাইৰেক্ট যদি ডাইৰেক্টত শেল থাকে এছ ইজ ডাবল এল থাকে ই কি হ'ব শুড হ'ব পাৰে বা উড হৈ যাব পাৰে এটো ডিপেন্ড কৰিব শুড বা উড হ'ব যদি উইল থাকে ডাইৰেক্টত কি হ'ব উড বা শুড টেবুলখন লিখাই আছে মানে উড বা শুড একে ধৰণে কেন থাকিলে কুড হ'ব মে থাকিলে মাইট হ'ব হয়নে ডাইৰেক্টত যদি কেন থাকে ইনডাইৰেক্টত কুড হ'ব ডাইৰেক্টত যদি মাইট থাকে ইনডাইৰেক্টতো মাইটে হ'ব কথা বুজি পাইছো ন সো আমি কেইটামান ইয়াৰ এটা উদাহৰণ চাই লওঁ উদাহৰণ চালে আমাৰ ক্লিয়াৰ হৈ যাব কথাটো প্ৰশ্নটো যেনিবা এনেকুৱাকে আছে হি সেড আই কেন ডু ইট মই কৰিব পাৰো হি কাৰণে হি লিখিম সেডৰ কাৰণে সেডে লিখিম ডেট লগাই দিছো লগত হয়নে আইটোৱে কাক বুজাইছে আইটোৱে হিক বুজাইছে সো আই কাৰণে কি হৈ যাব হি কেনৰ পৰিৱৰ্তন কেনেকৈ হয় কেন টু কুড হৈ যাব হয়নে আৰু বাকি একো নহয় থিংস সো হি কেন ডু ইট সো কি হ'ব হি কেন ডু ইট বুজিছা হি সেড দ্যাট হি কেন ডু ইট বাস মানে কথা কেন টু কুড হয় শেল টু শুড হয় উইল টু উড হয় মে টু মাইট হয় বাস মানে কথা ঠিক আছে সো কেন শেল উইল উডৰ পৰিৱৰ্তন কেনেকৈ হ'ব কুড এনেকৈ মাইট শুড এনেকৈ পৰিৱৰ্তন হয় হল ক্লিয়াৰ ওকে এতিয়া আমি চাওঁ ইন্টাৰোগেটিভ সেন্টেন্সৰ পৰিৱৰ্তন বা ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশন কেনেকৈ কৰিব লাগে যদি প্ৰশ্নটো মই কৈছো যে ইন্টাৰোগেটিভৰ তিনিটা প্ৰকাৰ আছে আমি তাক দুটা প্ৰকাৰ বনাই লৈছো ঠিক আছে সো প্ৰথমে লিখো আমি টাইপ 1 সো ইন্টাৰোগেটিভ সেন্টেন্সৰ লিখা টাইপ নম্বৰ 1 এটা ফাৰ্স্ট প্ৰকাৰটো যদি ইন্টাৰোগেটিভ বাক্যটো মানে ইনভাৰ্টেড কমাৰ ভিতৰত যদি এটা ইন্টাৰোগেটিভ সেন্টেন্স আছে যদি ইনভাৰ্টেড কমাৰ ভিতৰত এটা ইন্টাৰোগেটিভ সেন্টেন্স আছে যেটো ইন্টাৰোগেটিভ সেন্টেন্স তোমাৰ অক্সিলাৰি ভাৰ্ব বা মডেল অক্সিলাৰি আৰম্ভ হৈছে মডেল অক্সিলাৰি কোনখিনি এইখিনি am is are মানে was were right have has তাৰপিছত had তাৰপিছত can তাৰপিছত shall right can shall should may might এইবোৰ etc হয়নে সো মই কি কৈছো যে যদি etc মই লিখিছো আৰু এপিনে etc হিচাপে ৰাইট প্ৰথম টাইপটো হৈছে যে যদি ইন্টাৰোগেটিভ বাক্যটো কি হৈছে কেনেকৈ আৰম্ভ হৈছে মডেল অক্সিলাৰি দি আৰম্ভ হৈছে ডু ডাজ ডিডৰ দি নহয় কেনেকৈ am is are was were have has had can shall should etc দি যদি আৰম্ভ হৈছে তেতিয়াহ'লে আমি কেনেকৈ নেৰেশন কৰিম কি কৈছো মই যদি টাইপ 1 টো বুজাব যে যদি ইন্টাৰোগেটিভ সেন্টেন্সটো am is are was were মানে যিকোনো মডেল অক্সিলাৰি দি যদি আৰম্ভ হৈছে তেতিয়া কি হ'ব চোৱা এটা মই কোৱেশ্চনলৈ দেখাই আছো কেনেকৈ কৰিব লাগে আমি ভয়েসত শিকিছিলো তিনটা স্টেপ ইয়াতো একেধৰণে তিনটা স্টেপত কৰিব লাগিব ভয়েসত আমি যেনেকৈ তিনটা স্টেপত অংকটো শিকিছিলো মানে তিনটা স্টেপত কৰিছিলো ইয়াত আমি তিনটা স্টেপত কৰিব লাগিব হি সেড নহয় যেটো কোৱেশ্চন হয় আমি কি লিখিম সেটা লিখিছো বাৰু হি সেড বা হি সেড টু মি দিও কি লিখিম হি সেড টু মি হলে কি লিখিম হি সেড টু মি সাপোজ মই লিখি দিছো
যে okay have you done the work কি লিখিছো সব he said to me have you done the work he said to me have you done the work w o r k work question mark তাৰ পিছত ইনভাৰ্ট কমা হল he said to me have you done the work এই বাক্যটো সোৱা have আছে মানে মডেল অক্সিলাৰি দি আৰম্ভ হৈছে তাৰ মানে টাইপ নম্বৰ 1 ৰুল নম্বৰ 1 ত পৰিব সো কেনেকৈ কৰিম প্ৰথম ষ্টেপটো হৈছে এ পাৰ্টটো পাহৰি থাকা এই যে হি সিট টু মি আছে এই পাৰ্টটো পাহৰি থাকা প্ৰথমে কি কৰিবা এই যিখন পাৰ্ট আছে ইন্টাৰগেটিভৰ যিখন পাৰ্ট আছে এই ইন্টাৰগেটিভ পাৰ্টটো এসাৰ্টিভ কৰি লবা কি কৰিবা এসাৰ্টিভ কেনেকৈ এসাৰ্টিভ কৰিবা ইউ টো আগলৈ দিবা হ্যাভ টো পিছলৈ দিবা ইউ টো আগলৈ আনিবা হ্যাভ টো পাছলৈ দিবা তাৰ মানে কি হৈ যাব ইউ হ্যাভ ডান দি ওয়ার্ক ক্লিয়াৰ হৈছে কথাটো ক্লিয়াৰ হৈছে ন ইউ হ্যাভ ডান দি ওয়ার্ক ক্লিয়াৰ হৈছে ৰাইট এতিয়া চোৱা he said to me have you done the work আমি কি লিখিছো he said to me have you done the work আমি কি কৰিছো you have done the work কৰিছো আমি কি কৰিলো প্ৰথমে এফাৰ্মেটিভৰ পৰা ইন্টাৰগেটিভৰ কি কৰিলো আমি এছআৰএফ কৰিলা এতিয়া কি কৰিবা এই পাৰ্টটো মোহৰি পেলোৱা ভাবিবা এই পাৰ্টটো নাই এতিয়া আমাৰ নতুন কোৱেশ্চন কি হৈ গল আমাৰ নতুন কোৱেশ্চন এইটো হৈ গল সো আমাৰ এটা কোৱেশ্চনটো হৈ গল he said to me you have done the work he said to me you have done আমাৰ এটা কোৱেশ্চনটো হৈ গল এইটো তাৰ মানে আগতে কি আছিল প্ৰশ্নটো কেনেকৈ আছিল এনেকৈ আছিল যে have you done the work আছিল আমাৰ কোৱেশ্চনটো আছিল have you done the work ইন্টাৰগেটিভ আছিল আমি কি কৰিলো ইন্টাৰগেটিভৰ পৰা এছআৰটিভ কৰিলো কি কৰিলো ইউ টো আগলৈ দিলো have টো পাছলৈ দিলো ৰাইট তো এইটো হৈ গল আমাৰ এছআৰটিভৰ বাক্যটো তো কোৱেশ্চনটো এটা আমাৰ নতুন কোৱেশ্চন কি হৈ গল আমাৰ নতুন কোৱেশ্চনটো হৈ গল he said to me you have done the work ইটাটো কৰিব পাৰিব আমি কাৰণ এছআৰটিভ হৈ গল ইটা পাৰিম কৰিব এতিয়া ইয়াক নেৰেশনটো কৰি দিলে হ'ল ইয়াক নেৰেশন কেনেকৈ কৰিব চোৱা হি কাৰণে হিয়ে বহিব said to me আছে কিন্তু আমি said to me খলনি আমি told নিলিখি পেলাই আমি ইয়াত ask লিখিম কি লিখিম ask he asked me কিয় ask লিখিছো কাৰণ এইটো এটা প্ৰশ্নমূলক বাক্য মানে এইটো এটা কোৱেশ্চন হয় সো আনসাৰ কেনেকৈ লিখিম he asked me আগতে আমি that ব্যৱহাৰ কৰিছিলো এতিয়া আমি কি ব্যৱহাৰ কৰিম if ব্যৱহাৰ কৰিম বা whether ব্যৱহাৰ কৰিব পাৰা if লিখিব পাৰা বা কেতিয়াবা whether whether সো এইটো ব্যৱহাৰ কৰিব পাৰা if বা whether যিকোনো ব্যৱহাৰ কৰিলে হ'ল সাধাৰণতে if টো ব্যৱহাৰ কৰে মানুহে কাৰণ সৰু হয় দেখিবলৈ নহয় he asked me দেৰখনে কি ব্যৱহাৰ কৰিছো if বাকিখিনি সব একেই you টো একা বুজাইছে he said to me he মোক কৈছিল you have done the work তুমি কামটো কৰিলা he মোক কৈছিল তুমি কামটো কৰিলা he মোক কৈছিল যে তুমি কামটো কৰিলা তো কি হ'ব মই কামটো কৰিলো সো you টো একা বুজাইছে you টো মিক বুজাইছে মানে কি if I হল if I have আছে have done আছে কি টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স কি হলে কনভাৰ্ট হ'ব পাস্ট পাৰফেক্ট হলে কনভাৰ্ট হ'ব সো কি হ'ব if I had done the work আমি কি পাওঁ তেনেকে কথাটো ক্লিয়াৰ হৈছে সো তিনটা স্টেপ হয় তিনটা স্টেপ নহয় তিনটা স্টেপ হয় তিনটা স্টেপ কি প্ৰথম স্টেপটো কি আৰু তিনটা স্টেপ দুটা স্টেপত আমি অংকটো দুটা স্টেপত আমি কৰিছো প্ৰথম স্টেপটো কি যে কোৱেশ্চনটো যেটো আমাৰ ইন্টাৰগেটিভ বাক্য আছে সেই ইন্টাৰগেটিভ বাক্যটো আমি কি কৰিছো এছাৰ্টিভ কৰি ললো কোৱেশ্চনটো যেটো ইন্টাৰগেটিভত আছিল আমি ইন্টাৰগেটিভটো কি কৰিলো আমি এছাৰ্টিভ কৰি ললো এটো ইন্টাৰগেটিভ আছিল ইন্টাৰগেটিভটো আমি কি কৰিলো এছাৰ্টিভ কৰিলো এতিয়া এছাৰ্টিভ কৰাৰ পাছত আমি কি কৰিছো তাক নেৰেশন কৰিছো ঠিক আছে এতিয়া ভয়েসত আমি কি কৰো ভয়েসত আমি আকৌ ইয়াক কোৱেশ্চন বনাই দিও কিন্তু ইয়াত আকৌ কোৱেশ্চন কৰিব নালাগে কাৰণ নেৰেশন হয় ন নেৰেশনৰ ভয়েস খেলিমেলি নকৰিবা কিন্তু নেৰেশনৰ ভয়েস খেলিমেলি নকৰিবা ঠিক আছে সো আকৌ বুজাই কথাটো কি কৰিব লাগে যেনে তুমি দেখিবা যে প্ৰশ্নটো হি said to me আছে পিছত এটা ইন্টাৰগেটিভ বাক্য আছে সো প্ৰথমতে ইন্টাৰগেটিভ বাক্যটো কি কৰিম এছাৰ্টিভ কৰিম সেই এছাৰ্টিভৰ নেৰেশন কৰিলে হৈ যাব তেতিয়া ঠিক আছে কেৱল ask নতুনকৈ লগাব লাগিব আৰু if লগাব লাগিব ঠিক আছে if লগাব লাগিব এতিয়া জেনিবাৰ প্ৰশ্নটো উল্টাকে আছে জেনিবাৰ তোমালোকক কোৱেশ্চন উল্টাকে দিছে জেনিবাৰ তোমালোকক এবাৰ ইনডাইৰেক্ট টু ডাইৰেক্ট দিছে
যেনিবা কোৱেশ্চনটো আছে হি আস্কড মি ইফ আই হেড ডান তুমি দেখিছা যে ইয়াত আস্ক আছে তাৰমানে গম পাই গৈছা যে কোৱেশ্চনটো ইন্টাৰগেটিভ বাক্যৰ হয় তো আমাৰ ফাইনেল যেটো আনসাৰ হ'ব আমাৰ আনসাৰটো ইন্টাৰগেটিভলৈ আহিব লাগিব মানে ইয়াত আস্ক আছে মানে আমি গম পাইছো এটো ইনডাইৰেক্টত আছে হয় নহয় কাৰণ ইনভাৰ্টেড কমা নাই সো ইনডাইৰেক্টৰ পৰা যদি আমি ডাইৰেক্ট কৰিম আমি গম পাইছো যে ডাইৰেক্টত কি হ'ব এটা কোৱেশ্চন হ'ব লাগিব মানে এটা ইন্টাৰগেটিভ বাক্য হ'ব লাগিব সো প্ৰথম যেটো কি কৰিবা এ বাক্যটো নেৰেশ্যন কৰা সিম্পল নেৰেশ্যন কৰা কেনেকৈ কৰিবা হি আস্কড মি আছে আস্কড মি কি লিখিবা হি সেড টু মি উল্টাকে কৰিছো ন উল্টাকে কৰা নাই জানো হি আস্কড মি ইফ আই হেড ডান হি মোক সুধিছিল যে মই কামটো কৰিলো নে হি আস্কড মি হি মোক সুধিছিল যে মই কামটো কৰিলো নে সো কি হ'ব হি সেড টু মি হি মোক সুধিছিল তুমি কামটো কৰিলা নে সো ইউ আহিব হয় নহয় সো ইউ আই খলনি ইউ আহিব you have done the work কৰিলো লিখিলা মানে he said to me you have done the work right এইটো পৰা আমি এইটো কৰিলো প্ৰথম স্টেপটো কি আছিল he asked me if I had done the work ঠিক আছে এইটো আছিল আমাৰ কোৱেশ্চনটো আমি আনসাৰ কি প্ৰথম স্টেপটো কি সো ইয়াকে নেৰেশ্যন কৰিব লাগে সো কি হ'ব নেৰেশ্যনটো he said to me you have done the work কৰিলা এতিয়া ইয়াৰ লগত কোৱেশ্চন বনাই দিয়া কিয় কাৰণ ইয়াত আস্ক আছে ন মানে ইন্টাৰগেটিভ বাক্য হৈছে আমি ইন্টাৰগেটিভ কৰিব লাগিব সো কি লিখিম he said to me হ'ব পিছত ইয়াক কোৱেশ্চন কেনেকৈ বনাম মই কি শিকাইছিলো মই ভইচটো শিকাইছিলো যে যেতিয়া অক্সিলাৰি ভাৰ্ব থাকে যেটা আমাৰ হ্যাভ হ্যাজ হ্যাড এম ইজ আৰু ওয়াজ হৈ থাকিব তেতিয়া আমি কেনেকৈ কোৱেশ্চন কৰিম হ্যাভ টু আগলি দিবা ইউ টু পিছলৈ দিবা মানে অক্সিলাৰি ভাৰ্বৰ সহায়ত কোৱেশ্চন কৰিব লাগে মানে উল্টা কৰি দিলে হ'ল সো হ্যাভ টু আগলি দিয়া কি হ'ব হ্যাভ ইউ ডান দি ওয়ার্ক রাইট হ্যাভ ইউ ডান দি ওয়ার্ক কোৱেশ্চন মাৰ্ক ইনভাইট কৰম বুজি পালা ইয়াৰ সো ইয়াৰ হেড ডান আছিল ন কাৰণ হেড ডান আছিল নাই হেড ডান মানে কি পাস্ট পারফেক্ট যদি ইনডাইৰেক্টত পাস্ট পারফেক্ট থাকে মন কৰাব ইনডাইৰেক্ট কৈছো ডাইৰেক্ট কোৱা নাই কিন্তু টেবুলখন চোৱা ইনডাইৰেক্টত যদি পাস্ট পারফেক্ট থাকে তে ডাইৰেক্টত কি হ'ব প্ৰেজেন্ট পারফেক্ট ইনডাইৰেক্টত যদি পাস্ট পারফেক্ট থাকে ডাইৰেক্টত কি হ'ব প্ৰেজেন্ট পারফেক্ট হ'ব কথা বুজি পাইছা নাই হি আস্কড মি ইফ আই হেড ডান কি হয় এইটো পাস্ট পারফেক্ট হৈ আছে কিয় পাস্ট পারফেক্ট ইনডাইৰেক্টত পাস্ট পারফেক্ট ডাইৰেক্টত নহয় ইনডাইৰেক্টত পাস্ট পারফেক্ট আছে সো ইনডাইৰেক্টত যদি পাস্ট পারফেক্ট হৈ আছে সো ডাইৰেক্টত কি কৰিবা প্ৰেজেন্ট পারফেক্ট কৰি দিব লাগে হয় না এটো আমি উল্টাকে কৰিছো খাই টেবুল আমি উল্টাকে চাম হয় নে সো বুজি পাইছা সো প্ৰসিডিউৰ একে হয় ইয়াৰ পৰা কৰিলে আমি এটোৱে পাম ইয়াৰ পৰা কৰিলে আমি এটোৱে পাম ঠিক আছে সো পৰীক্ষা যিকোনো দিব পাৰে মই দেখাই দিছো স্টেপটো বুজি পাইছা যে ইন্টাৰগেটিভ থাকিলে আমি কি কৰিবা এছাৰ্টিভ কৰিবা এছাৰ্টিভটো ভইচ নেৰেশ্যন কৰি দিলে হ'ব ঠিক আছে আকৌ যদি এছাৰ্টিভত থাকে বা এছাৰ্টিভত থাকে এছাৰ্টিভৰ ভইচ কৰি পেলাই তাক কোৱেশ্চন কৰি দিবা ঠিক আছে যেতিয়া আমাৰ ইন্টাৰগেটিভ বাক্য কথা ক'ব আমি কেনেকৈ গম পালো যে ইয়াৰ আনসাৰ ইন্টাৰগেটিভ হ'ব লাগিব বুলি ঠিক আছে কেনেকৈ গম পালো কাৰণ ইয়াত আস্ক লিখা আছে ন এই আস্কটো তোমাক বুজাব যে বাক্যটো ইন্টাৰগেটিভ হয় তাৰ মানে কোৱেশ্চনত আমি আনসাৰটো লিখিব লাগিব ঠিক আছে বুজি পালা সো এটা আছে নাম্বাৰ টাইপ 1 ঠিক আছে ইয়াত তোমালোকৰ হ্যাজ থাকিব পাৰে হ্যাভ থাকিব পাৰে এম থাকিব পাৰে শ্যাল থাকিব পাৰে ফৰ্মেটটো একেই ইয়াত হ্যাভ হ্যাজ শ্যাল উইল ক্যান কুড যি থাকক ফৰ্মেটটো একেই হয় ঠিক আছে মই আৰু উদাহৰণ দেখাই দিওঁ তে আৰু ভালকৈ বুজি পাবা চাগে আৰু উদাহৰণ দেখাব গলে চোৱা কি হ'ব হ্যাভ ইউ ডান দি ওয়ার্ক তুমি যেনিবা মই ক্যান লিখিছো ক্যান ইউ কি হ'ব ডু দা ওয়ার্ক কেন পিছত ডু লাগে ক্যান ইউ ডু দা ওয়ার্ক কি কৰিবা ডাউন স্টেপটো ইউ তো আগত আনিবা ক্যান তো পিছলৈ আনিবা এছাৰ্টিভ কৰিব লাগিব সো ইউ ক্যান ডু দা ওয়ার্ক মই ডু দা ওয়ার্ক লিখা নাই আৰু ইউ ক্যান ডু লিখিলো হয়নে পিছত কি কৰিম হি তো হি লিখিম সেটা খলনি আস্ক লিখিম মি তো মি লিখিলো ইউ তো কাক বুজাইছে মি বুজাইছে সো কি বুজাব কি লিখিম ইফ আই ক্যান আছে ক্যান খলনি কি বহাই বুলি কি কৈছিলো মই কুড সো ইফ আই কুড ডু দি ওয়ার্ক বাস সিম্পল আকৌ উল্টা কৰি একেদৰে হ'ব ইফ আই কুড ডু দা ওয়ার্ক পৰা আমি ইয়ালে নিম ইয়াৰ পৰা আমি আকৌ ইয়ালে নিম কথাটো ক্লিয়াৰ হৈছে ন সো এটা আছে নম্বৰ টাইপ 1 তো টাইপ 1 নেকে কৰে ঠিক আছে যে যদি ইন্টাৰগেটিভ বাক্যপুৰত এম ইজ আৰ ওয়াজ ওয়াৰ হ্যাভ হ্যাজ হ্যাড শ্যাল উইল আদি দি যদি আৰম্ভ হয় মানে যিকোনো এটা হেল্পিং ভাৰ্ব দি যদি আৰম্ভ হয় তেতিয়াহলে এনেকে ধৰণে আমি কি কৰিম নেৰেশ্যন কৰিম এটা আছে ইন্টাৰগেটিভ বাক্য টাইপ 1 সেকেন্ড টাইপটো লেখা যদি ইন্টাৰগেটিভ বাক্যবোৰ ডু ডাজ বা ডিডেৰ আৰম্ভ হয় যদি ইন্টাৰগেটিভ বাক্যবোৰ ডু ডাজ বা ডিডেৰ আৰম্ভ হয় তাৰ মানে টাইপটো যেনিবা এনেকে
হি said did you go হি মোক সুধিছিল যে তুমি গলানে তুমি গৈছিলানে did you go কি কৰিবা নিয়মটো একেটাই নিয়ম ঠিক আছে প্ৰথম নিয়মটো হৈছে যে ইন্টাৰগেটিভৰ পৰা এছাৰ্টিভ কৰিম কেনেকৈ কৰিম চোৱা এটা সবে জানিব লাগে হি said did you go পৰা কি কৰিবা এছাৰ্টিভ কৰিবা কি লিখিম did to past tense হৈ আছে সো কি হ'ব you went ইন্টাৰগেটিভ আছে আমি ইন্টাৰগেটিভ এছাৰ্টিভ কৰিব লাগে আমি when লিখিছো কিয় when লিখিছো কাৰণ did আছে ন did to কি টেন্স past tense ই অক্সিলাৰি ভাৰ্ব নহয় বহুতে কি লিখে বহুতে লিখিব you did go তো ভুল হয় you went হ'ব কিয় did আছে do does did থাকিলে এনেকৈ কৰিব লাগিব you went do থাকিলে কি হ'ব you do থাকিলে কি হ'লতেন you go হ'লতেন হয় নহয় বুজি কথাটো বুজি পাইছে নাই did আছে সো কি লিখিছো মই went লিখিছো go past tense কি হয় went হয় মানে সো কি হ'ল he said you went হল এতিয়া ইয়াক কোৱেশ্চন কৰি দিলে হল কেনে কোৱেশ্চন কৰিবা সো সৰি কোৱেশ্চন নহয় ইয়াক নেৰেশন কৰি দিলে হল কেনে কৰিবা he said to কি লিখিম asked কমা দু ঠাই বলে কি লিখিম if you তো একা বুজাইছে মুক কৈছে he said you went সি কৈছিল তুমি গলা নাই তুমি মানে কথা মুক বুজাইছে me মানে মোক তো কি হ'ব you তো কি হ'ব if I went to কি টেন্স past tense তো কিহলে কনভার্ট হয় past perfect লে কনভার্ট হয় সো went এর মানে কি হ'ব I had done রাইট তোমালোকৰ হেমি লাগিব পাৰে কিন্তু প্ৰেক্টিস কৰিলে আহি যাব কথা বুজি পাইছা right so কি লিখিছো he said did you go he said did you go to আমি assertive কৰিব লাগিব কি হ'ব you went তাৰপিছত you went or voice change কৰি দিলে হ'ব কি আহিব he asked if I had gone clear so he said did you go ইয়াৰ voice change কৰিবা so voice change আহি আছে আৰু narration আমি assertive কৰিব লাগিব assertive কি হ'ব he said you went right ইয়াক আমি যদি আকৌ চেঞ্জ কৰো কি হ'ব he asked if I had gone হল এটা মই যেনিবা উল্টাকে কৰিছো so যেনিবা মই উল্টাকে গণ এটা কি হ'ব চোৱা উল্টাকে কৰিছো মানে যেনিবা মই এনেকে কৰিছো যেনিবা এনেকে আছে he asks if I yes if I ate my lunch যে মই ভাত খালো নাই মানে হি মোক কৈছিল যে মই ভাত খালো নাই if আছে if I ate my lunch okay very বহুত ইজি হয় তো কৰিবলৈ সো কেনে কৰিবা he asks if I ate my lunch প্ৰথম সে মই কি শিকাইছিলো এটো নেৰেশন কৰা যেনেকে আছে তেনেকে নেৰেশন কৰা যেনেকে আছে তেনেকে নেৰেশন কৰা he asks আছে asks খন কি লিখিবা said লিখিবা কমা দিয়া I ate my lunch তো কি হ'ব I আছে I মানে কি কা বুজাইছে মুক বুজাইছে he কৈছিল বা he সুধিছিল যে মই ভাত খালো নে মই মানে কি মুক বুজাইছে তো he যেটা নিজৰ মুখেৰে কব কি কেনেকৈ কব যে তুমি ভাত খালা নে ইয়াত কৈছে he asked he সুধিছিল যে মই ভাত খালো নে তো he নিজৰ মুখেৰে কেনেকৈ কব he নিজৰ মুখেৰে কেনেকৈ কব যেনিবা মই ইয়াত he না যেনিবা মই ৰাম লিখিছো বুজিলে তোমাক সুবিধা হ'ব ৰাম asked ৰামে কৈছিল ৰামে সুধিছিল যে মই ভাত খালো নে ৰামে সুধিছিল মই ভাত খালো নে সো ৰামে নিজৰ মুখেৰে কেনেকৈ কব ৰামে সুধিছিল ৰামে কৈছিল তুমি ভাত খালা নে ৰামে যেটা মুখ কথাটো কব মোক কেনেকৈ কব তুমি বুলি কব ন সো ৰামে মোক সুধিছিল তুমি ভাত খালা নে সো কি হ'ব ৰাম said I আছে সো কি হ'ব you হ'ব I to you হ'ব এটাটো কি টেন্স এক আছে একটো কি টেন্স past tense সো ইনডাইৰেক্ট হয় নহয় ইনডাইৰেক্ট স্পিচ হয় ইনডাইৰেক্ট স্পিচত যদি past tense থাকে ডাইৰেক্টত কি হয় সিম্পল প্ৰেজেন্ট হয় টেবুলখন চোৱা উল্টাকে চাবা ইনডাইৰেক্টত যদি past tense হয় ডাইৰেক্টত সিম্পল প্ৰেজেন্ট হ'ব সো কি লিখিম এড আছে সিম্পল প্ৰেজেন্ট কি হ'ব eat you eat হ'ব হয়নে my আছে my lunch I ate my lunch তাৰমানে কি কাৰ লাঞ্চ মোৰ লাঞ্চ মানে ৰামে ক'লে কেনেকৈ হ'ব তোমাৰ বুলি ক'ব তুমি ভাত খালা নে সো তোমাৰ ভাত বুলি ক'ব you ate your lunch সো মাইটো কি হ'ব your হৈ যাব হয়নে মাইটো কি হৈ যাব your হৈ গুচি যাব হল এতিয়া ইয়াক কোৱেশ্চন কৰিব লাগিব কিয়
কাৰণ আস্ক আছে আস্ক মানে কি ইন্টাৰগেটিভ বাক্য বুজাইছে সো ইন্টাৰগেটিভ বাক্যটো আমি কৰিব লাগিব সো কি লিখিম ৰাম সেড আছে ৰামটো সেডে থাকিব হয় নহয় এতিয়া ইয়াক কোৱেশ্চন কেনে কৰিবা সো ইয়াত কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাই যেতিয়া কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাথাকে আমি কি কৰো ডু ডাজ বা ডিডৰ সহায় লওঁ ইটো কি টেন্স সিম্পল প্ৰেজেন্ট টেন্স হলে আমি কিহৰ সহায় লওঁ ডুৰ সহায় লওঁ সো কি হ'ব ডু দি প্ৰশ্ন কৰিব লাগিব ডু ইউ ইট ডেছ ডু ইউ ইট ইয়োৰ কি ডু ইউ ইট ইয়োৰ লাঞ্চ আৰু হয়নে কথা ক্লিয়াৰ হৈছে ন একদম সিম্পল ইট ইজ ভেৰি ইজি দিস ইজ ভেৰি ইজি ৰাইট ৰাম সেড ইউ এট ইয়োৰ লাঞ্চ ইয়াক নেৰেশ্যন কিবা কোৱেশ্চন কৰিব লাগিব ইউ এট টু কি কৰিবা ডু ইউ ইট ইয়োৰ লাঞ্চ হল সো এইটো আছে টাইপ নাম্বাৰ 2 টাইপ নাম্বাৰ 2 মানে কি যদি সেন্টেন্সবোৰ ডু ডাজ বা ডিডেৰে আৰম্ভ হয় যদি সেন্টেন্সবোৰ ডু ডাজ বা ডিডেৰে আৰম্ভ হয় লাষ্ট টাইপটো যাক আমি টাইপ নাম্বাৰ 3 বুলি কওঁ লাষ্ট টাইপটো যাক আমি টাইপ নাম্বাৰ 3 বুলি কওঁ কেনেকৈ হয় চোৱা টাইপ নাম্বাৰ 3 টো হৈছে যদি ইন্টাৰগেটিভ সেন্টেন্সবোৰ why when how মানে wh word দি যদি আৰম্ভ হয় কি দি আৰম্ভ হয় wh word যদি বাক্যবোৰ wh word দি আৰম্ভ হয় তেতিয়া কেনেকৈ কৰিব লাগে নেৰেশ্যন চোৱা he said মই why দি আৰম্ভ লিখিছো why are you crying মানে টেন্স কিন্তু জানাই কেনেকৈ পৰিৱৰ্তন কৰিব লাগে মই জাস্ট ইনে ফৰ্মেটে দেখাই আছো একেটা স্টেপে হয় কি কৰিবা সেকেন্ড স্টেপটো কি কৰিবা he said আছে কি কৰিবা assertive কৰিবা assertive কৰতে কি কৰিবা why টো কাটি দিবা r টো পিছলৈ আনিবা u টো আগলৈ আনিবা মানে ইয়াক assertive কৰিলে হ'ল বুজি পাইছানে ইয়াক assertive কৰিলে হ'ল সো assertive কেনেকৈ কৰিবা you are crying হয় যদি প্ৰশ্নটো why do you cry থাকাৰে আমি কি লিখিলোতেন you cry লিখিলোতেন এটা তোমাক নিজে জানিব লাগে ইন্টাৰগেটিভ বা assertive কেনেকৈ কৰিব লাগে সেইটো তোমাক নিজে জানিব লাগে কাৰণ তোমাক শিকিছিলা ক্লাছ 9 ঠিক আছে সো আনসাৰটো কিন্তু পৰীক্ষাত এই লাষ্টৰটো লিখিব লাগিব মই এইটো জাস্ট এটা ইমেজ দেখাইছোহে এইটো আনসাৰ তোমাৰ যদি লিখা কাটি দিব এক্সামত তোমালোকে এইটো লিখিব নোৱাৰা এক্সামত তোমালোকে কি লিখিব লাগিব ডাইৰেক্ট এইটো আনসাৰ লিখিব লাগিব এটা তোমালোকে কৰি চাব পাৰা কিন্তু এক্সামত এইটো লিখিব নোৱাৰা ঠিক আছে সো কি হ'ব he said you are crying হল এটা ইয়াৰ নেৰেশ্যন কৰি দিলে হল হয়নে he সলনি he বহিব সিডৰ সলনি ask বহিব হয়নে নেক্সট if টো লগত লাগিবই হয় if নহয় সৰি ইয়াত if নবহিব ইয়াত তোমাৰ এই why বহিব why থাকিলে why ইয়াত মানে তোমাৰ if ৰ সলনি why থাকিলে why বহিব how থাকিলে how বহিব ws word টো বহিব ইয়াত যেতিয়া বাক্যবোৰ ws word দি আৰম্ভ হয় তেতিয়াহলে if বা whether ৰ সলনি এই ws word টো ব্যৱহাৰ কৰো আমি ঠিক আছে সো কি লিখিলো he asks why you টো কি হ'ব I হৈ যাব you টোৱে কাম বুজাইছে মোক বুজাইছে সো কি হৈ যাব I হৈ যাব are crying কি টেন্স সিম্পল প্ৰেজেন্ট টেন্স কি হলে কনভাৰ্ট হ'ব সিম্পল পাষ্ট sorry present continuous tense are going to keep present continuous tense কি হলে কনভাৰ্ট কৰিম past continuous সো কি হ'ব he asks why I was crying কথা বুজি পাইছা ন he asks why I was crying একদম সিম্পল যদি প্ৰশ্ন থাকা দেন he said where are you crying তুমি ক'ত কান্দি আছা বস্তুটো অদ্ভুত লাগিছে মই জাস্ট কথাটো কৈছো যে যদি প্ৰশ্ন থাকিলে দেন where are you crying তেতিয়া কি কৰিলেতেন why কলনি where লিখিলেতেন he asks where I was crying একদম সিম্পল হয় why মানে ws word দি আৰম্ভ হলে কি কৰিবা if ৰ কলনি why when how যেনেকৈ ব্যৱহাৰ কৰিবা আৰু ঠিক আছে ক্লিয়াৰ হৈছে সো এইটোই আছিল আমাৰ টাইপ নাম্বাৰ 3 টো এইটো আছিল আমাৰ কি টাইপ নাম্বাৰ 3 টো সো এইটো আছিল আমাৰ ws word সো আমি ইন্টাৰগেটিভ সেন্টেন্সৰ তিনটা ৰুল শিকিলো বাকি তোমাক প্ৰেক্টিস কৰিব লাগিব কিতাপখন পঢ়িব লাগিব মই জাস্ট ৰুলটো দেখাই দিলো ঠিক আছে ৰুল তিনটা মই দেখাই দিলো যে কেনেকৈ আমি কি কৰিব লাগে কনভাৰ্জন কৰিব লাগে আকৌ উল্টাই কৰিব লাগে একেদৰে কৰিব লাগিব he asks why I was crying আছে why I was crying কি কৰিবা নেৰেশ্যন কৰিবা উল্টাকে কৰিবা you are crying হ'ব you are crying কি কৰিবা এই why দি কোৱেশ্চন কৰিবা কিয় কাৰণ আমাৰ why আছে মানে you are crying বাক্য কি দি কোৱেশ্চন why দি কোৱেশ্চন কৰিবা মই এটা এক্সাম্পল দেখাই দিম বাৰু যেনিবা কোৱেশ্চনটো আছে এনেকুৱা he said নহয় he asked
why I was crying. কি লিখিম প্ৰথমতে he asked to say যাব why I was crying ক আমি কোশ্চেন কৰিলে আমি কেনেকৈ লিখিম why I টো কি হ'ব you was crying simple past আছে indirect simple past direct কি হ'ব simple এটো past আছে ন মানে কি কয় past continuous আছে indirect past continuous আছে so indirect যদি past continuous হৈ থাকে direct কি হ'ব present continuous so কি হ'ব he said you are crying হ'ব ন হ'ব you are crying হ'ব I টো ইউ গুছি যাব ৰাইট এতিয়া ইয়া কোশ্চেন কৰিব লাগিব কি দি কোশ্চেন কৰিম why দি কোশ্চেন কৰিম why দি কোশ্চেন বনাম so কি হ'ব he asked why are you ইপিনে crying right why are you crying bas ঠিক আছে ক্লিয়াৰ সো এইটো আছিল আমাৰ নিয়ম কিটা আমি রুলস আমাৰ বহুত আছে রুলস নহয় এক্সাম্পল বহুত আছে আমি এক্সাম্পলবোৰ চাম কিন্তু এইটো আছিল আমাৰ ইন্টাৰোগেটিভ বাক্যবোৰৰ কেনেকৈ ভয়েস চেঞ্জ কৰা হয় কি সময় ইন্টাৰোগেটিভ যিবোৰ বাক্য আছে ইন্টাৰোগেটিভ যিবোৰ বাক্য আছে সো সেই ইন্টাৰোগেটিভ বাক্যবোৰৰ ভয়েস চেঞ্জ নহয় নেৰেশন কেনেকৈ কৰা হয় ঠিক আছে সো আমি অ্যাসাৰ্টিভ শিকিলো আৰু আমি ইন্টাৰোগেটিভ শিকিলো আমি অ্যাসাৰ্টিভ শিকিলো আমি আৰু আমি ইন্টাৰোগেটিভ শিকিলো সো এনেকৈ আমি কি কৰিব লাগিব নেৰেশন কৰিব লাগিব কিহৰ অ্যাসাৰ্টিভৰ পৰা ইন্টাৰোগেটিভ ইন্টাৰোগেটিভ অ্যাসাৰ্টিভ ঠিক আছে আমাৰ আৰু তিনটা বাক্য বাকি আছে কি আছে ইম্পেৰেটিভ সেন্টেন্স বাকি আছে অপটেটিভ বাকি আছে আৰু এক্সক্লেমেটৰী বাকি আছে ইম্পেৰেটিভ বাকি আছে অপটেটিভ বাকি আছে আৰু আমাৰ এক্সক্লেমেটৰী বাকি আছে কিটা মই বোৰ্ডত দেখাও কিটা মই পিপিটি দেখাম মানে ভাৰ্চুৱেলি দেখাম ঠিক আছে সো আজিলৈ মানে থাকক সো থ্যাংক ইউ আৰু এনি কোৱেশ্চন এনি ডাউট go to the comment section not comment section go to the description click on the WhatsApp link and then join us okay so thank you prepare well bye